নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আমাৰ পলিটিৰ ওপৰত 6 নম্বৰ ভিডিঅ'। আজি আমি অধ্যয়ন কৰিম গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। ইয়াৰ আগৰটো ভিডিঅ'ত আমি অধ্যয়ন কৰিছিলোঁ গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909। সেই এক্টখনক সাধাৰণতে আমি পঢ়িছিলে মৰলেম ইনটু ৰিফৰ্ম বুলিও জনা গৈছিলে। সেই এখনে কি কৰিছিলে আমাৰ ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে যিটো কমিউনেল ইলেক্টৰেট, সেই কমিউনেল ইলেক্টৰেটৰ চিট আমাৰ ভাৰতবৰ্ষত তেওঁলোকে সিঁচি দিছিলে এই এখনৰ দ্বাৰা। তো তাৰ পৰৱৰ্তী সময়ছোৱাত যিমানবোৰ এক্ট আহিব, অৰ্থাৎ এই 1919 হওক 35 হওক, এই সকলোবোৰে কি কৰিব, এই যি কমিউনেল ইলেক্টৰেটৰ লিগেচি যিটো লৰ্ড মৰলে আৰু মিণ্টুৱে সিঁচি দিছিলে আমাৰ ভাৰতবৰ্ষত, তেওঁলোকে সেই লিগেচিটো কেৰি কৰিব। তো এই এখনক সাধাৰণতে মণ্টেগু কেলছহম ৰিপৰ্ট বুলিও জনা যায়। আমি আগতে পঢ়ি আহিছোঁ যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতবৰ্ষৰ ওপৰত যিটো কণ্ট্ৰল, তাৰ ওপৰত নজৰ ৰাখিবৰ কাৰণে ব্ৰিটিছে কি কৰিছিলে, এটা ছেক্ৰেটাৰী অফ ষ্টেট নামৰ পদবীৰ সৃষ্টি কৰিছিলে। তো এই মণ্টেগু এই ছেক্ৰেটাৰী অফ ষ্টেট আছিলে সেই সময়ৰ, আৰু এই কেলমছফৰ্ড সেই সময়ৰ আমাৰ ভাৰতবৰ্ষৰ ভাইচৰয় আছিলে। এই এখনে কি কৰিছিলে, যিমানবোৰ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়বস্তু হৈছিলে সেই সকলোবোৰ বিষয়বস্তুক দুটা ভাগত বিভক্ত কৰিছিলে। এটা হৈছে চেণ্ট্ৰেল আৰু এটা হৈছে প্ৰভিন্সিয়েল। বৰ্তমান আমাৰ ভাৰতবৰ্ষত এডমিনিষ্ট্ৰেশ্যন আৰু লেজিছলেশ্যনৰ যিবোৰ বিষয়বস্তু আছে সেই বিষয়বস্তুবোৰক সাধাৰণতে তিনিটা ভাগত বিভক্ত কৰায়। এটা হৈছে ষ্টেট লিষ্ট, এটা হৈছে ইউনিয়ন লিষ্ট আৰু এটা হৈছে কনকাৰেণ্ট লিষ্ট। তো তাৰ প্ৰভিজনটো এইখন এক্টৰ পৰাই লোৱা হৈছে। সাধাৰণতে বৰ্তমান সময়ত কি কৰা হয়, যিবোৰ ইম্পৰ্টেণ্ট মেটাৰ হয়, ধৰি ল'লোঁ আমি আমাৰ কোনো বহিৰাগত ৰাজ্যৰ লগত আমাৰ সম্পৰ্কই হওক, ডিফেন্সে হওক, এই সকলোবোৰ কিহত থাকিব, চেণ্ট্ৰেল লিষ্টত থাকিব। ষ্টেট লিষ্টত কিছুমান ৰিলেটিভলি লেছ ইম্পৰ্টেণ্ট মেটাৰ থাকিব, উদাহৰণস্বৰূপে হেল্থ, এগ্ৰিকালচাৰ এটচেট্ৰা। আৰু কনকাৰেণ্ট লিষ্টত এনেকুৱা মেটাৰ থাকিব যিবোৰৰ ওপৰত চেণ্ট্ৰেল আৰু ষ্টেটে উমৈহতীয়াভাৱে পলিচি ফৰ্মুলেট কৰিব। তো ঠিক একেদৰে ইয়াতো কি কৰা হৈছিলে, বিষয়বস্তুসমূহক দুটা ভাগত বিভক্ত কৰা হৈছিলে। চেণ্ট্ৰেল লিষ্টতো সেই সময়ত কি কৰিছিলে, যিবোৰ ইম্পৰ্টেণ্ট বিষয়বস্তু হয়, যেনে ফাইনেন্সেই হওক, লেণ্ড ৰেভিনিউ বা বহিৰাগত ৰাজ্যৰ লগত কমিউনিকেশ্যন বা সম্পৰ্ক, এই সকলোবোৰ চেণ্ট্ৰেল লিষ্টত থাকিব। আৰু যিবোৰ ৰিলেটিভলি লেছ ইম্পৰ্টেণ্ট আছিলে সেইবোৰ সাধাৰণতে কি কৰা হৈছিলে, প্ৰভিন্সিয়েল ছাবজেক্টত ইনক্লুড কৰা হৈছিলে। প্ৰভিন্সিয়েল ছাবজেক্টকো সাধাৰণতে কি কৰিছিলে, দুটা ভাগত বিভক্ত কৰা হৈছিলে। এটা হৈছে ট্ৰেন্সফাৰ্ড আৰু আনটো হৈছে ৰিজাৰ্ভ। সাধাৰণতে যিহেতু প্ৰভিন্সত এনেকুৱা ধৰণৰ অৰ্থাৎ বিষয়বস্তুসমূহ দুটা ভাগত বিভক্ত কৰি তাৰ ওপৰত পলিচি ফৰ্মত কৰা হৈছিলে, তো সেয়েহে এই বস্তুটো কি বুলি জনা গৈছিল, ডায়াৰকি বুলি জনা গৈছিল। ডায়াৰকি মানে ৰুলছ অফ টু। ট্ৰেন্সফাৰ্ড ছাবজেক্টবোৰত কি কৰা হৈছিলে, যিবোৰ মেটাৰ ইনক্লুড কৰা থাকিব সেই মেটাৰবোৰ যি প্ৰভিন্সিয়েল লেজিছলেশ্যন থাকিব, এই প্ৰভিন্সিয়েল লেজিছলেটিভ এছেম্বলিৰ যিবোৰ মেম্বাৰ, সেই মেম্বাৰসমূহে ইয়াৰ ওপৰত পলিচি ফৰ্মুলেট কৰিব। তাৰপিছত যিবোৰ ৰিজাৰ্ভ ছাবজেক্ট থাকিব, সেই ৰিজাৰ্ভ ছাবজেক্টসমূহৰ ওপৰত গভৰ্ণৰ আৰু গভৰ্ণৰ যিটো এক্সিকিউটিভ কাউঞ্চিল থাকিব, এই এক্সিকিউটিভ কাউঞ্চিলৰ মেম্বাৰসমূহে গভৰ্ণৰৰ লগত লগ লাগি এই ৰিজাৰ্ভ ছাবজেক্টৰ অন্তৰ্গত যিবোৰ মেটাৰ থাকিব সেই মেটাৰসমূহৰ ওপৰত ডিছকাশ্যন কৰিব বা পলিচি ফৰ্মুলেট কৰিব। তদুপৰি এই এখনে আৰু এটা প্ৰভিজনৰ সৃষ্টি কৰিছিলে, বাইকেমেৰেলিজিম। বাইকেমেৰেলিজিম বুলিলে আমি যদিহে বৰ্তমান আমাৰ কেন্দ্ৰত চাবলৈ যাওঁ, তেতিয়াহ'লে আপাৰ হাউচ, লোৱাৰ হাউচ, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভা যেনেদৰে আছে, তো এইটো সাধাৰণতে বাইকেমেৰেলিজিম বুলি কোৱা হয়। তো এই প্ৰথাটোৰো ইনিচিয়েটিভ এই এখনৰ দ্বাৰা কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত। তদুপৰি এই এখনে কি কৰিছিলে, কিছু পৰিমাণে মানে সম্পূৰ্ণৰূপে নহয়, আপ টু ছাম এক্সটেণ্ট ডাইৰেক্ট ইলেকশ্যন ইনক্লুড কৰিছিলে। অৰ্থাৎ ইয়াত যেনেকৈ বাইকেমেৰেলিজিম সৃষ্টি কৰা হ'ল, অৰ্থাৎ এখন আপাৰ হাউচ আৰু এখন লোৱাৰ হাউচ, এই আপাৰ হাউচ আৰু লোৱাৰ হাউচত যিবোৰ ইণ্ডিয়ান ইলেক্ট হৈ আহিব বা মেজৰিটিটো নমিনেটে কৰিছিলে, কিন্তু কিছু পৰিমাণে ইণ্ডিয়ানক কি কৰা হৈছিলে, আমাৰ লিমিটেড বেচিছত ফ্ৰেঞ্চাইজিছ প্ৰভাইড কৰি জনসাধাৰণৰ দ্বাৰা তেওঁলোকক চিলেক্ট কৰা হৈছিলে। এইখনে আৰু এটা বস্তু কৰিছিলে কি, যে ভাইচৰয় যিখন এক্সিকিউটিভ কাউঞ্চিল থাকিব, সেই কাউঞ্চিলখনত সাধাৰণতে প্ৰথমতে 4জন আছিলে, পৰৱৰ্তী সময়ছোৱাত 6জনলৈ ইনক্ৰিজ কৰা হ'ল। তো এই 6জনৰ ভিতৰত 3জন মেম্বাৰে আমাৰ ভাৰতবৰ্ষৰ পৰা ইলেক্ট কৰা হ'ব বা নমিনেট কৰা হ'ব, অৰ্থাৎ ভাৰতীয় হ'ব। তো যদিহে আপোনালোকক আগতে পঢ়াইছোঁ আগৰ ভিডিঅ'ত আমি, যদিহে আপোনালোকে জানে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব যে ভাইচৰৰ এক্সিকিউটিভ কাউঞ্চিলত স্থান পোৱা আমাৰ প্ৰথমজন ভাৰতীয় কোন আছিলে। তদুপৰি
মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে এই এখনে কি কৰিছিলে আমাৰ মৰলে আৰু মিণ্টুৱে যিখন কমিউনেল ইলেক্টৰেটৰ প্ৰভিজন সৃষ্টি কৰিছিলে বা ইন্ট্ৰডিউচ কৰিছিলে তাক আকৌ ষ্ট্ৰেংথেন কৰিছিলে অৰ্থাৎ মৰলে মিণ্টুৱেটো কি কৰিছিলে অকল হিন্দু মুছলিম বা তেনেকুৱা দুটামান পাৰ্টিকুলাৰ কাষ্ট ধৰি তেওঁলোকক ছেপাৰেটকৈ ইলেক্টৰেট দিয়া হৈছিলে কিন্তু এই এখনে কি কৰিছিলে ছাপ'জ ধৰি ল'লোঁ যিকোনো এখন প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিলত 100টা চিট আছে তো 100টা চিটৰ ভিতৰত 10টা হিন্দুৰ কাৰণে 10টা মুছলিমৰ কাৰণে 10টা শিখৰ কাৰণে 10টা পাৰ্চীৰ কাৰণে 10টা দলিতৰ কাৰণে তো তেনেকুৱা ধৰণৰ কি কৰিছিলে এই কমিউনেল ইলেক্টৰেটৰ চিষ্টেমটো ষ্ট্ৰেংথেন কৰিছিলে অৰ্থাৎ এলাবৰেট কৰিছিলে তদুপৰি এই এখনে কি কৰিছিলে যিহেতু ইয়াতে আমি ক'লোৱে ডাইৰেক্ট ইলেকশ্যনৰ প্ৰভিজন এটা সৃষ্টি কৰিছিলে তো ডাইৰেক্ট ইলেকশ্যন হ'বৰ কাৰণে ফ্ৰেঞ্চাইজিছ প্ৰভাইড কৰিব লাগিব কিন্তু সেই ফ্ৰেঞ্চাইজিছটো লিমিটেড এমাউণ্টত প্ৰভাইড কৰিছিলে তাৰ আগতে ব্ৰিটিছে চাই লৈছিলে যে কোনজন ইণ্ডিভিজুৱেলে কিমান এমাউণ্টত ব্ৰিটিছক টেক্স প্ৰভাইড কৰে বা তেওঁৰ প্ৰপাৰ্টি কিমান এই সকলোবোৰ ফেক্টৰ কনচিডাৰ কৰি ব্ৰিটিছে কি কৰিছিলে এটা লিমিটেড লেভেলত ফ্ৰেঞ্চাইজিছ প্ৰভাইড কৰিছিলে তদুপৰি এই এখনে আকৌ কি কৰিছিলে এখন পাব্লিক ছাৰ্ভিচ কমিশ্যন চেণ্টাৰত গঠন কৰা হৈছে আমি আগৰ ভিডিঅ'ত অধ্যয়ন কৰিছোঁ যে কেনেকৈ মেককিউলে কমিটি গঠন কৰা হৈছিলে তো তাৰ পৰৱৰ্তী সময়ছোৱাত চিভিল ছাৰ্ভিচটো আমাৰ ইণ্ডিয়ানৰ কাৰণে অ'পেন কৰি দিয়া হৈছিলে যদিও অ'পেন কৰি দিয়া হৈছিলে আমাৰ ভাৰতবাসীয়ে এই এক্সাম দিবৰ কাৰণে লণ্ডনলৈকে যাবলগীয়া হৈছিলে বা তাৰ যিটো সম্পূৰ্ণ বাছনি প্ৰক্ৰিয়া এয়া লণ্ডনত সম্পাদিত হৈছিলে তো সেই বস্তুটো আকৌ কনভিনিয়েণ্ট কৰাৰ কাৰণে কি কৰিছিলে এই এখনে আমাৰ ভাৰতবৰ্ষত পাব্লিক ছাৰ্ভিচ কমিশ্যন এখন গঠন কৰিছিলে যিয়ে চিভিল ছাৰ্ভেণ্টসমূহক চিলেক্ট কৰিব আৰু এডমিনিষ্ট্ৰেশ্যনত লগাব তদুপৰি এই এখনে কি কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে যিবিলাক প্ৰভিন্সৰ বাজেট আছিলে সেই প্ৰভিন্সৰ বাজেটসমূহক চেণ্ট্ৰেল বাজেটৰ পৰা ছেগ্ৰিগেট কৰি আনিছিলে অৰ্থাৎ ইয়াৰ আগলৈকে কি কৰা হৈছিলে প্ৰভিন্সসমূহৰ যিবোৰ বাজেট সেই বাজেটসমূহো চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলত কি কৰা হৈছিলে ডিছকাছ কৰা হৈছিলে বা পাছ কৰা হৈছিলে কিন্তু এই এখনে কি কৰিছিলে সেয়া চেণ্টাৰৰ পৰা কাৰ্টেল কৰি আনি সেই পাৱাৰটো প্ৰভিন্সসমূহক দি দিছিলে যে তেওঁলোকে নিজে বাজেট ফৰ্মুলেট কৰি পাছ কৰিব পাৰিব তাৰপিছত এই যিখন এক্ট ইমপ্লিমেণ্ট হৈছিলে অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 এইখন সাধাৰণতে ইমপ্লিমেণ্ট 2-3 বছৰ পিছত হৈছিলে যেতিয়া পাব্লিছ হোৱাৰ 2-3 বছৰ পিছত এইখন ইমপ্লিমেণ্ট হৈছিলে তো এই এক্টখন যে ইমপ্লিমেণ্ট হ'ল ই আমাৰ ভাৰতীয় জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড কিমান পৰিমাণে উন্নত কৰিব পাৰিছে বা কিমান পৰিমাণে ই এডমিনিষ্ট্ৰেটিভ কনভিয়েঞ্চৰ ক্ৰিয়েট কৰিব পাৰিছে তো এই সকলোবোৰ বিষয়বস্তুৰ ওপৰত এটা জৰীপ চলাবৰ কাৰণে এই এখন যেতিয়া পাব্লিছ কৰা হৈছিলে তাৰ পৰা পৰৱৰ্তী 10 বছৰ পিছত অৰ্থাৎ প্ৰভিজন মতে 1929 খ্ৰীষ্টাব্দত এখন ষ্টেটুটৰী কমিশ্যন গঠন কৰা হ'ব আৰু এই ক'লোৱে আপোনালোকক এই কমিশ্যনখনে কি কৰিব এই এখনৰ যি ইম্পেক্ট আমাৰ ভাৰতবাসীৰ ওপৰত সেই ইম্পেক্টৰ বিষয়ে কি কৰিব এটা ডিটেইলছত তেওঁলোকে জৰীপ এখন প্ৰস্তুত কৰিব আৰু এইখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টক প্ৰভাইড কৰিব কিন্তু এই 10 বছৰ হোৱাৰ আগতেই অৰ্থাৎ 2-3 বছৰ আগতেই কি কৰা হৈছিলে চাইমন কমিশ্যন গঠন কৰা হৈছিলে আপোনালোক সকলোৱে জানে চাইমন কমিশ্যনৰ বিষয়ে আৰু আমিও ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত চাইমন কমিশ্যনৰ বিষয়ে অধ্যয়ন কৰিম তদুপৰি এই এখনৰ আৰু এটা প্ৰভিজন আছিলে ই কি কৰিছিলে এটা চেম্বাৰ অফ প্ৰিন্স গঠন কৰিছিলে অৰ্থাৎ আমি সকলোৱে জানো সেই সময়ত আমাৰ ভাৰতবৰ্ষত ভালেমান প্ৰিন্সলি ষ্টেট আছিলে তো সেই প্ৰিন্সলি ষ্টেটসমূহৰ ৰজা বা যুৱৰাজসমূহক সামৰি এখন চেম্বাৰ গঠন কৰা হৈছিল আৰু এই চেম্বাৰখনৰ হেড হ'ব ভাইচৰয় সেই সময়ৰ ভাৰতবৰ্ষৰ তো তেওঁলোকে তাত কি কৰিব সেই চেম্বাৰখনত যিবিলাক মিউচুৱেল বা উমৈহতীয়া বিষয়বস্তু থাকিব সেই উমৈহতীয়া বিষয়বস্তুসমূহৰ ওপৰত তেওঁলোকে কি কৰিব ডিছকাশ্যন কৰিব আৰু পৰৱৰ্তী সময়ছোৱাত তাক ইউটিলাইজ কৰাৰ কাৰণে পলিচি ফৰ্মুলেট কৰিব তো এইখিনিয়ে থুলমূলভাৱে এই এখনৰ প্ৰভিজন আছিলে এই এখনে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেই সংবিধানখনত ছেপ দিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তো সেইটোৱে ইয়াৰ কাৰণ যে আমি এখন পঢ়িব লাগে তো ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আমি 1935ৰ এখনৰ বিষয়ে পঢ়িম যিখনে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা বা তাৰ গুৰুত্বপূৰ্ণ ইম্পেক্ট এটা পেলাই থৈ গৈছিলে এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে কোনখন এক্টে পোনপ্ৰথমবাৰৰ বাবে বাইকেমেৰেলিজিম আমাৰ ভাৰতবৰ্ষত ইন্ট্ৰডিউচ কৰিছিলে এনচাৰকেইটা আছে ইণ্ডিয়ান এক্ট অফ 1935 1919
চাৰ্টাৰ এক্ট অফ 1833 আৰু চাৰ্টাৰ এক্ট অফ 1861। ইয়াৰ এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সৰ দ্বাৰা জনাব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।